প্ৰিয় দৰ্শক, মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ লাও খেতিৰ ওপৰত। তো আপোনালোকে লাও খেতি কেনেকৈ কৰিব, কি পদ্ধতিত কৰিব, সকলোখিনি তথ্য এইটো ভিডিঅ'টোৰ জৰিয়তে পাব। তো আপোনালোকে চাইছে মই কৰা লাও খেতিৰ দৃশ্য এয়া। আপোনালোকে চাওক মই কিদৰে কৰিছোঁ, সেয়া পদ্ধতি অৱলম্বন কৰি আপোনালোকেও খেতি কৰিব পাৰিব। এই পদ্ধতিত আপোনালোকে খেতি কৰিলে সঁচাকৈয়ে উপকৃত হ'ব পাৰিব, এইটো মোৰ আশা। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। বন্ধুসকল, যদি মোৰ চেনেললৈ নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, মই গুলজাৰ হুছেইন আৰু আপোনালোকে চাই আছে আসাম স্মাৰ্ট কৃষি ইউটিউব চেনেল। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম পানীলাওৰ খেতিৰ কিছু দৃশ্য, য'ত নেকি কি কৰিলে প্ৰডাকশ্যনটো বেছি পাব আৰু সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'টোৰ জৰিয়তে পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া যি ব্ৰাঞ্চ আছে, এই ব্ৰাঞ্চবিলাক আপোনালোকে কাটি দিব, এনেকৈ কাটি দিব। ব্ৰাঞ্চবিলাক কাটিলে কি হয়, গছবিলাক ওপৰলৈ বগাই যায় আৰু ফল অহাত অধিক সহায় কৰে। মানে যি খাৰ আছে সেই খাৰখিনি তলৰ ঠাৰিবিলাকে নাখায়। স্মাৰ্ট কৃষি কাৰ্যত স্মাৰ্ট পদ্ধতিত কৃষি, এই আপোনালোকে চাব পাৰিছে মোৰ পিছফালে লাও খেতিত আছে আপোনাৰ মালচিং পেপাৰ আছে। আৰু মালচিং পেপাৰত লগোৱাৰ কাৰণ এইটোৱেই, চাওক আগাছা নাই, কোনো ঘাঁহ বন নাই। আৰু গছৰ চেহেৰা চাওক, আপোনালোকে কেমেৰামেনে জুম কৰি দেখুৱাব গছৰ চেহেৰা, কিমান সুন্দৰ গ্ৰ'থ আহিছে গছৰ চেহেৰা। হয়, নিশ্চয়কৈ আপোনালোকে যদি খেতি কৰে অধিক প্ৰডাকশ্যন হ'বৰ কাৰণে বা অধিক মুনাফা লাভৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে মালচিঙত খেতি কৰিব। আৰু মালচিঙত খেতি কৰিলে 100% লছৰ সন্মুখীন নহয়।